নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। খাদ্য অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগ অসমত নতুনকৈ 14টা পোষ্ট মুকলি হৈছে, যাৰ চেলাৰীসমূহ 22,000ৰ পৰা আৰম্ভ হৈ 97,000ৰ ভিতৰত হয়। আহকচোন এই পদকেইটাৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। পদকেইটাৰ বাবে কিমান কোৱালিফিকেশ্যন লাগিব আমি গোটেইখিনি ভিডিঅ'টো আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। খাদ্য পৰিক্ৰমা বিভাগৰ এই পৰীক্ষাটো কণ্ডাক্ট কৰিব গৈ আছে অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনে। পোষ্টৰ ৰেংক হৈছে ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি। পোষ্ট হৈছে টোটেল 14টা। ইয়াৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 20 এপ্ৰিল 2025। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে পদসমূহৰ বাবে কেণ্ডিডেট শুড হোল্ড এ বেচেলৰ ডিগ্ৰী ইন ছায়েন্স উইথ ফিজিক্স এজ ওৱান অফ দ্য ছাবজেক্ট অফ বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং। কেণ্ডিডেটজনে বেচেলৰ ডিগ্ৰী ছায়েন্সৰ হ'ব লাগিব আৰু ফিজিক্স মেজৰ ছাবজেক্ট হ'ব লাগিব আৰু লগতে ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী থকা হ'ব লাগিব। কেটেগৰী ৱাইজ ভেকেঞ্চিবোৰ আছে আনৰিজাৰ্ভৰ বাবে 7জন, OBC MOBCৰ বাবে 3জন, SCৰ বাবে 2জন, ST প্লেনৰ বাবে 1জন, ST হিলৰ বাবে 1জন, টোটেল 14টা। চেলাৰী হ'ব পে বেণ্ড 3, 22,000 পৰা আৰম্ভ হ'ব 97,000ৰ ভিতৰত। গ্ৰেড পে হ'ব 9,400 টকা। চিটিজেনশ্বিপ কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেনছ। কেণ্ডিডেটজন ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। ৰেচিডেন্সিপ দ্য কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। দ্য কেণ্ডিডেট মাষ্ট প্ৰডিউচ PRC ইছ্যুড ইন আছাম ফৰ এডুকেশ্যনেল পাৰপ'জ। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এজ প্ৰুফ অফ ৰেচিডেন্সি এলং উইথ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম। কেণ্ডিডেটজনৰ PRC অসমৰ হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থকা নম্বৰ থাকিব লাগিব। আৰু কেণ্ডিডেটজনে স্মল ফেমিলি নৰ্মছৰ ক্ৰাইটেৰিয়া ফুলফিল কৰা হ'ব লাগিব। এই ক্ৰাইটেৰিয়াৰ আণ্ডাৰত যিসকল ফেমিলি 1জন বা 2জন কেণ্ডিডেট থাকে, ল'ৰা ছোৱালী থাকে, তেখেতলোকে এপ্লাই কৰিব পাৰিব। 2টাতকৈ ততোধিক হ'লে নোৱাৰিব। এজ লিমিট হৈছে মিনিমাম 21 বছৰৰ পৰা মেক্সিমাম 38 বছৰ। এজ ৰিলেশ্যন প্ৰদান কৰা হৈছে SCৰ বাবে 5 বছৰ, STৰ বাবে 5 বছৰ, OBC MOBCৰ বাবে 3 বছৰ, PWBDৰ বাবে 10 বছৰ। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 21 মাৰ্চ 2025ৰ পৰা, লাষ্ট ডেট 20 এপ্ৰিল 2025। এপ্লিকেশ্যন ফিজ SC ST BPL PWDৰ বাবে 47 টকা 20 পইচা, OBC MOBCৰ বাবে 197 টকা 20 পইচা, জেনেৰেলৰ বাবে 297 টকা 20 পইচা। হাউ টু এপ্লাই, কিদৰে আপোনালোকে এপ্লাই কৰিব? আপোনালোকে APSC ৰিকুৱাৰমেণ্টৰ অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই ছেকশ্যনত ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত যাব ফাৰ্ষ্ট। তাত আপোনালোকে দেখিবই ফুড কৰ্পৰেশ্যনে এক্সামৰ ডিটেইলটো। তাত আপোনালোকে লিংকটো ক্লিক কৰাৰ লগে লগে তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আহিব। ডিটেইলখিনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে তাত ডকুমেণ্টখিনি আপলোড কৰিবলৈ আহিব। তাত আপোনালোকে নিজৰ ডকুমেণ্টখিনি আপলোড কৰি দিয়াৰ লগে লগে এটা ফি পে' কৰিবলৈ আহিব। ফিটো আপোনালোকে পে' কৰি দিয়াৰ লগে লগে ছাবমিট কৰি দিব। তেতিয়া এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। সেইটো আপোনালোকে লগত ৰাখিব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব সেই ৰেফাৰেঞ্চ IDটোৰ থ্ৰুদি হেল্প হ'ব। ইয়াৰ মই আপোনালোকক অফিচিয়েল নটিফিকেশ্যনখন দেখুৱাই দিছোঁ। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।